বৰ্তমান সময়ত সকলো সজাগ হোৱাৰ প্ৰয়োজন হৈ পৰিছে, কাৰণ এতিয়া মেলেৰিয়া এনকেফেলাইটিছ বেমাৰ লাহেকৈ বৃদ্ধি পাব ধৰিছে। কাৰণ গৰম দিনত এতিয়া বৰষুণ হোৱাৰ লগে লগে পানী জমা হৈছে, ফলশ্ৰুতিত মহে কণী পৰাৰ ফলত এই বিষাক্ত মহবোৰে কামোৰাৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। আৰু তেনে এটা ৰোগ এতিয়া বৰ্তমান সময়ত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত এজন 4th কামাণ্ডো বেটেলিয়ান ইতিমধ্যে তেওঁ ভৰ্তি হৈছে। তেখেতৰ মেলেৰিয়া হৈছে। আৰু যিহেতু আপোনালোকে জানেই বৰ্তমান সময়ত মহবোৰ গৰম অহাৰ লগে লগে মহৰ উৎপাত বা এই মহবোৰ কামোৰাৰ লগে লগে সাৱধান হৈ নাথাকিলে কিন্তু এই মহে কামোৰাৰ লগে লগে বেমাৰ বৃদ্ধি হ'ব পাৰে। আৰু তেনেকুৱাই এজন কামাণ্ডো বেটেলিয়ান ইতিমধ্যে লিগিৰিপুখুৰী মেডিকেলত ভৰ্তি হৈছে। আৰু সেয়েহে আমি অনুৰোধ জনাইছোঁ, সকলোৱে অনুৰোধ জনাইছে সাৱধান হোৱাটো অতি প্ৰয়োজন। আৰু সাৱধানতাৰ স্বাৰ্থত সকলোৱে এইকেইটা দিনত যাতে ঘৰত আঁঠুৱা লগাই হৈ আৰু দৰৱ ছিটিয়াই গৰমত মহ জমা হ'বলৈ নিদিয়ে, এই ক্ষেত্ৰত সকলো সজাগ হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আৰু সেয়েহে আমি এই সজাগতাৰ বাবে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ইতিমধ্যে কালিৰ পৰা এজন সেনা জোৱান ইয়াত ভৰ্তি হৈছে, তেখেতৰ মেলেৰিয়া হৈছে। বা এই মহবোৰে যি ধৰণৰ এতিয়া ৰোগ বিয়পাব, এই মহবোৰৰ পৰা সাৱধান হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। ধন্যবাদ।